70 বছৰে ভাৰতবৰ্ষক ন্যায় দিলে নে অন্যায় কৰিলে ভাৰতবৰ্ষৰ লগত এইটো ৰাইজে জানে ভাৰতবৰ্ষৰ ৰাইজে ভাৰতবৰ্ষৰ যোৱা 60টা বছৰ কংগ্ৰেছ শাসনৰ সময়ত ভাৰতবৰ্ষৰ ৰাইজে যিমান অন্যায় কৰিলে ভাৰতবৰ্ষখন খণ্ড বিখণ্ডিত কৰিলে ভাৰতবৰ্ষখন প্ৰথমে ভাৰত তৰো কৰিলে এতিয়া জোৰো কৰিটো লাভ নাই এতিয়া যদি জোৰো কৰে ইমান 60 বছৰে ভাঙাখন এতিয়া এদিনত জুৰিব কেনেকৈ আৰু সেই জোৰা যি তেওঁলোকে কৰিছে আৰু যি তেওঁলোকে এই ভাৰত জোৰো আৰু ন্যায় নহয় অন্যায় যাত্ৰা কৰিছে ন্যায় বিৰুদ্ধে তেখেতসকলে কি হিচাপে ন্যায় কৰিছে এইটোতে আমি আচৰিত আৰু ৰাহুল গান্ধী অসমৰ যিবিলাক জেগাতে সোমাইছে কোনো তাত পাব্লিকে নাই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদৰ কাৰণে যিজন প্ৰাৰ্থী সেইজনৰ মিটিঙত আজি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহে অসমত 2 লাখ 2.5 লাখ মানুহ হয় আৰু ৰাহুল গান্ধী ডাঙৰীয়া আহিলে 1000 মানুহ হয় 2000 মানুহ হয় 2000 মানুহ হোৱাজন তেতিয়াই গম পাব লাগে যে পাব্লিকৰ ছাপোৰ্ট তেওঁৰ ওপৰত কিমান আছে আৰু অহাকালি নগাঁৱলৈ আহিব আৰু নগাঁওবাসী ৰাইজে তেখেতৰ ন্যায় যাত্ৰাক যে ছাপোৰ্ট নিদিয়ে মই নিশ্চিত যেহেতু 22 তাৰিখে অযোধ্যা ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা লাভ কৰিব গতিকে সন্দৰ্ভত সমগ্ৰ দেশবাসীক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে এটা ডাঙৰ গৌৰৱৰ দিন আৰু ভাৰতীয় ৰাইজৰ কাৰণে সনাতন সংস্কৃতিৰ কাৰণে ৰাম মন্দিৰ প্ৰতিষ্ঠাটো প্ৰত্যেকজন ভাৰতীয়ৰ কাৰণে এটা আশা ভৰসা আৰু এই কাৰণে সমূহ অসমবাসী আৰু সমূহ ভাৰতবাসী ৰাইজলৈ এই ৰাম মন্দিৰ প্ৰতিষ্ঠা দিনত মই সকলোকে অভিনন্দন জনাইছোঁ যেহেতু সংখ্যালঘু অধ্যুষিত অঞ্চল চামগুৰি আৰু ৰূপহীত কাইলৈ ৰাহুল গান্ধী আহি পদযাত্ৰা কৰিব তাতে কি সঁহাৰি পাব বুলি আপুনি ভাবে যেহেতু ঠাই কথা নিজৰ ঘৰখনতে ন্যায় দিব পৰা নাই বাহিৰত কি ন্যায় দিব কংগ্ৰেছে ন্যায় দিব লাগিছিলে ইমান দিনে 60 বছৰে ভাৰতবৰ্ষৰ ৰাইজক ন্যায় দিব লাগিছিলে প্ৰত্যেকটো প্ৰব্লেম ভাৰতবৰ্ষত যদি সৃষ্টি কৰিছে কংগ্ৰেছে সৃষ্টিকাৰী কংগ্ৰেছে সৃষ্টি কৰা প্ৰব্লেমবিলাক এতিয়া ভাৰতীয় জনতা পাৰ্টি ইয়াক আমি সমাধান কৰিবলগীয়া হৈছে প্ৰত্যেকটো বস্তু 60 বছৰে তেওঁলোকে গাপ দি থাকোঁতে আজি ৰাম জন্মভূমি বাবৰি মছজিদ 35 বছৰ কংগ্ৰেছে কি কাৰণে নোৱাৰিলে ভাৰতীয় জনতা পাৰ্টি যে কৰিলে আজিতো ভাৰতবৰ্ষততো কোনো বৰ্ণ বৈষম্যৰ ক্লেছ হোৱা নাই হিন্দু মুছলমানৰতো কাজিয়া হোৱা নাই তেতিয়াহ'লে এইখিনি কাম আগতে কিয় নকৰিছিলে তুষ্টিকৰণৰ ৰাজনীতি ভাৰতবৰ্ষত সৃষ্টি অকল কংগ্ৰেছৰ দিনতে হৈছে আৰু তুষ্টিকৰণৰ ৰাজনীতিয়ে যে কোনো এটা জাতিক উন্নয়ন নকৰে সেইটো সংখ্যালঘুসকলে বুজি পাইছে সংখ্যালঘুসকলে আজিৰ ডেটত এটা কথা বুজি পাইছে যে তুষ্টিকৰণ কৰি ভোটটো লোৱাৰ পাছত সেই জাতিটোক যদি অৰ্থনৈতিকভাৱে স্বাৱলম্বী নকৰে তেতিয়াহ'লে তাতকৈ আৰু অন্যায় কথা কি আছে এতিয়া ন্যায় যাত্ৰা কৰিলে নহ'ব নহয় স্যার এপিএসসিটো তো আপনার হ'ব আমাৰ চামগুৰি সমষ্টিটো সংখ্যালঘু অধ্যুষিত এৰিয়া সংখ্যালঘু অধ্যুষিত এৰিয়াত প্ৰায় 15,000 মহিলা বেনিফিচিয়াৰীক অহাকালি প্ৰপত্ৰ বিতৰণ কৰা হ'ব প্ৰপত্ৰ এইকাৰণে বিতৰণ কৰা হ'ব তেওঁলোকক আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবৰ কাৰণে তেওঁলোকক লাখপতি মহিলা কৰিবৰ কাৰণে চেষ্টা কৰিছে আজিতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকল বোলে হিন্দু অধ্যুষিত এৰিয়াতহে দিছে কোনো মুছলমান অধ্যুষিত এৰিয়াত দিয়া এনেকুৱাটো কথা নাই তেওঁ আজি কি কাৰণে দিছে যে সংখ্যালঘুসকল হ'লে 15,000 16,000 আমাৰ এইকেইটা পঞ্চায়তৰ পৰা তাত মহিলাসকলে পাব মহিলা সবলীকৰণৰ কাৰণে যে চেষ্টা কৰিছে বিজেপিৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই সম্ভৱ হ'ব পাৰিছে ৰাহুল গান্ধী ইয়ালৈ আহি কি কৰিব ফটো উঠাৰ বাহিৰেতো বেলেগ একো কাম নকৰে ক'ব হম ভাৰতবৰ্ষকো বনায়েংগে ভাৰতবৰ্ষটো ক'ত বনালে 60 বছৰে বনাবলৈ তোমালোকক আমি দিলোঁ অধিকাৰ 60 বছৰত তোমালোকে ভাৰতবৰ্ষখন খণ্ড বিখণ্ডিত কৰিলা এতিয়া আৰু বনোৱাৰ কথা কৈ লাভ নাই এতিয়া ৰেষ্ট ল'ব দিয়ক ৰাহুল গান্ধী ডাঙৰীয়াক অলপ টুৰিজিম কৰিব আহিছে কাৰণ এতিয়া ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'বলৈ আছে নৰ্থত তেওঁ ঘূৰিব নোৱাৰে নৰ্থত ৰাইজ ৰাম মন্দিৰলৈ ব্যস্ত আছে তেওঁৰ কোনো জোৰত নাযায় সেইকাৰণে তেওঁ বাছি লৈছে যে নৰ্থ ইষ্টলৈ যাওঁ এই সময়খিনিত আমি পাহাৰে ভৈয়ামে কটাই অকণমান মানুহ নাথাকিলেও আমি পাহাৰে ভৈয়ামে কটাব পাৰিম সেইকাৰণেহে আহিছে APSCটো এবাৰ সুন্দৰ হৈছে APSCত এবাৰ দুখীয়া মানুহ মোৰ সমষ্টিত 9টা ল'ৰা যাৰ ঘৰত ভালকৈ চালি এখন নাই তেনেকুৱা ঘৰৰ মানুহে এবাৰ APSC চাকৰি পাইছে তাতকৈ আৰু সুখৰ কথা কি আছে আপুনি এটা কথা নিশ্চিত থাকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকটো কথাতে স্বচ্ছতা আৰু প্ৰত্যেকটো কথাতে যেন মানুহে ন্যায় পায় সেই চেষ্টা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে ৰাহুল গান্ধীয়ে ন্যায় বিচাৰি যাত্ৰা কৰিছে ৰাইজক ৰাস্তাত লগ পাই হেণ্ডশেক দিছে আমাৰ মুখ্যমন্ত্ৰীয়ে ন্যায় বিচাৰিছে সঁচা অৰ্থত ন্যায় বিচাৰিছে চাকৰি দিছে দুখীয়া মানুহক অৰুণোদয় দিছে দুখীয়া মহিলাক সবলীকৰণৰ কাৰণে চেষ্টা কৰিছে আমাৰ মুখ্যমন্ত্ৰীয়ে ন্যায় তেনেকৈ বিচাৰিছে